বৰক্ষেত্ৰীৰ লাওপাৰা চৰত ৰাইজৰ উত্তল প্ৰতিবাদ লাওপাৰা চৰত সংঘটিত ঘটনাৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল শ শ ৰাইজ বিগত 13 ফেব্ৰুৱাৰীত বৰক্ষেত্ৰীৰ 12 নং বৰবালাচৰৰ সুৰমান আলীৰ পুত্ৰ হানিফ আলী গুৱাহাটীৰ পৰা গৃহ অভিমুখে আহি থকাৰ সময়তে লাওপাৰা চৰত পত্নী সোনিয়া বেগম প্ৰেমিক কালচান্দ আলী আৰু তেওঁৰ বন্ধু ৰমজান আলীয়ে পৰিকল্পিতভাৱে হত্যা কৰি ব্ৰহ্মপুত্ৰৰ বালিচৰত পুতি থৈছিল এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে মৃত হানিফ আলীৰ পত্নী সোনিয়া বেগম সানিয়াৰ প্ৰেমিক কালচান্দ আলী আৰু বন্ধু ৰমজান আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে হানিফ আলীৰ পত্নী সোনিয়া বেগম আৰু কালচান্দ আলীৰ মাজত দীৰ্ঘদিনীয়া অবৈধ সম্পৰ্ক থকা বুলি গুৰুতৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীয়ে প্ৰেমিকৰ সহযোগত পৰিকল্পিতভাৱে হানিফ আলীক হত্যা কৰা বুলি সদৰি হোৱাৰ পিছতে এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে অঞ্চলটোৰ শ শ ৰাইজ যোৱা 13 তাৰিখত গুৱাহাটীৰ পৰা হানিফ আলী নামৰ মানুহজনৰ নাম শুনিছিলোঁ আমি তাৰ মানালী ল'ৰা এতে কালাচান আৰু সোনিয়া আৰু কিবা ৰমজান আলী আছিল ইহঁতে এন্ধাৰৰ সুযোগ লৈ বৰবালা লাওপাৰা চৰত বা ব্ৰহ্মপুত্ৰৰ বালিচৰত তেহঁতক এন্ধাৰৰ সুযোগ লৈ মাৰি পুতি থৈছিল কিন্তু আমি শ ৰাইজ আহিছোঁ অহাৰ কাৰণে এটাই উদ্দেশ্য যে আমাক এই দোষীক পুৰা শাস্তি দিব লাগে আৰু আমাৰ মানে ইয়ৰ ৰাইজৰ দাবী তেহঁতক ফাঁচি দিব লাগে শালমাৰীৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট MV Live